মই বনাব গৈ আছোঁ আজি হাঁহ মাংস। ইয়াত দিছোঁ নিমখ, অলপ মেৰিনেট কৰি লৈছোঁ। দিছোঁ হালধি পাউডাৰ, জলকীয়া পাউডাৰ, জিৰা পাউডাৰ, লগতে অলপ মিঠাতেল, এতিয়া মই অলপ মছলা মিলাই দিছোঁ ধুনীয়াকৈ মেৰিনেট কৰি লৈছোঁ। এইখিনি হৈ গ'ল মেৰিনেট কৰা। আচ্ছা, এতিয়া মই বনাম হাঁহখিনি। মিঠাতেল ল'লোঁ, এই প্ৰথমে ড্ৰাই চিলিটো দি ল'লোঁ, লগতে তেজপাত আৰু অলপ গৰম মছলা। এতিয়া সদায় দেৱালী হৈছে, মুখে চুখে অলপ পৰিলে মানে নহৰু, আদা অলপ ভাজি লওঁ। এতিয়া দিম মই পিঁয়াজ। পিঁয়াজখিনি ৰঙা হোৱালৈকে অলপ লৰাই লওঁ। এতিয়া মোৰ পিঁয়াজ লাল হৈ গ'ল। এতিয়া মই হাঁহখিনি ঢালি দিছোঁ, মেৰিনেট হোৱা হাঁহখিনি। ভালদৰে ভাজিব লাগিব ইয়াক, কাৰণ মই ডাক ভুনা বনাম। ডাক ভুনা মই আদা ৰহুনৰ পেষ্ট অলপ ঢালি দিছোঁ। 5 মিনিট সময় মই ঢাকি দিওঁ। হাঁহত তেল ওলাই গৈছে, চাওক তেল ওলাই গ'ল। এতিয়া মই অলপ মছলা ঢালিম। আগত মছলা কমকৈ দি আছে, এতিয়া অলপ দি দিছোঁ হালধি পাউডাৰ, অলপ জলকীয়া পাউডাৰ দি দিছোঁ, লগত অলপ জিৰা পাউডাৰ, অলপ জালুকৰ পাউডাৰ, অলপ নিমখ দি দিছোঁ। মোৰ ডাক ভুনা হৈ আছে। এতিয়া মই অলপ ঢাকি দিম। এইটো চাওক হৈ গ'ল ডাক ভুনা, তেল ওলাইছে চাওক। এইটো চাওক হৈ গ'ল। সেইটো চাওক ডাক ভুনা হৈ গ'ল মোৰ ডাক ভুনা।